গুৰুজনৰ জন্মস্থানত এজন যুৱকৰ ব্যতিক্ৰমী সপোন নাম লুইত বৰা অৰ্কিড ভাল পায় এইজন যুৱকে তেওঁৰ সপোন নগাঁৱৰ প্ৰতি ঘৰৰ পদূলিত হওক এজোপাকৈ অৰ্কিড সেই উদ্দেশ্য আগত ৰাখি তেওঁ গাঁৱে গাঁৱে ৰোপণ কৰিছে অৰ্কিড যুৱকজনৰ লক্ষ্য ৫০০খন গাঁৱত অৰ্কিড ৰোপণ কৰিব ইতিমধ্যে ১৪০খন গাঁৱত সম্পূৰ্ণ কৰিছে এই কাৰ্যসূচী প্ৰায় ৪টা প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰিছে জিলাখনৰ পুৰণিগুদাম চামগুৰি কঠিয়াতলি কামপুৰকে ধৰি প্ৰায় ৪০খন গাঁৱত কোনো চৰকাৰী সাহায্য অবিহনে নিজ গাঁঠিৰ ধন ভাঙি সপোন পূৰণত ব্যস্ত হৈছে উদ্যমী যুৱক লুইত বৰা মই ইতিমধ্যে ১৩৯খন গাঁৱত কমপ্লিট কৰিলোঁ আজি হয়তো ১৪০ নম্বৰ গাঁও আৰু মোৰ সৰুৰে পৰা এটা সপোন আছিল মানে এনেকুৱা মানে অৰ্কিডখিনিৰ প্ৰতি মোৰ সাধাৰণতে দুৰ্বলতা আছিল সেইকাৰণে মই মানে অৰ্কিডটো কেনেকৈ বঢ়াব পাৰে সেই হিচাপে মানে মই ভাবি আছিলোঁ কিন্তু আজি মই সুবিধা পাইছোঁ আৰু মোৰ ঘৰতো অজস্ৰ মানে কপৌ ফুলৰ হেৰি আছে সেই কপৌ ফুলখিনি মই আনি পেলাই বিভিন্ন গাঁৱত অসমীয়া গাঁৱত ৰোপণ কৰিছোঁ আৰু ইতিমধ্যে মোৰ ১৪০ হৈছে মুঠতে প্ৰত্যেক অসমীয়া মানুহৰ ঘৰত কপৌ ফুল এজোপা মই চাব মানে মোৰ নিজেও চোৱাৰ হেঁপাহ আছে আৰু মই চাবলৈ চেষ্টা কৰিম মানে আৰু লগাম মই তেখেতে ইমান এটা ডাঙৰ কাম কৰিবলৈ আগবাঢ়িছে যিহেতু আমি গম পাইছোঁ তেখেতে নিজস্ব অৰ্থব্যৱস্থাৰে কামখিনি আৰম্ভ কৰিছিলে আৰু এতিয়া ইতিমধ্যে মাজভাগত আহি উপনীত হৈছে আমি যিমানখিনি পাৰোঁ তেখেতক সহায় সহযোগিতা কৰিছোঁ লুইত আন ১০জন যুৱকৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক হওক এই প্ৰচেষ্টাৰে অৰ্কিড সংৰক্ষণ হওক নগৰ পৰা অজিত শইকীয়া প্ৰাগ নিউজ